নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আৰু আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ কেইটামান আচৰিত ধৰণৰ অসমীয়া সাঁথৰ। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা মজা মজা সাঁথৰ লৈ আহোঁ। তো বন্ধুসকল, আজিৰ প্ৰথমটো সাঁথৰ হৈছে এনেকুৱা কি কাম আছে যিটো মানুহে ৰাতি কৰি ভাল পায়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টোপনি। আজিৰ 2 নম্বৰ সাঁথৰটো হৈছে ঘাট আছে ঘাটুই নাই, নাও আছে নাৱৰীয়া নাই। কি হ'ব পাৰে বন্ধুসকল, ভাবকচোন এবাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খৰালি নদী। আজিৰ তৃতীয়টো সাঁথৰ, এটা বস্তু আছে তাৰ 3টা হাত আৰু 3টা হাতেৰে চলে 3 দাঁত। কি হ'ব পাৰে বন্ধুসকল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চিলিং ফেন। আৰু আজিৰ চতুৰ্থ সাঁথৰটো হৈছে চকু আছে কিন্তু দেখা নাপায়, কাণ আছে কিন্তু শুনা নাপায়, মুখ আছে কিন্তু ক'ব নোৱাৰে, কওকচোন সেইটো কি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে পুতলা। আৰু পঞ্চম সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো সদায় ওপৰলৈ যায় কিন্তু কেতিয়াও তললৈ নাহে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বয়স। আজিৰ 6 নম্বৰ সাঁথৰটো হৈছে সেইটো কি যিটো ধোৱাৰ পিছতো লেতেৰা হৈ থাকে। উত্তৰ হৈছে পানী। সপ্তম সাঁথৰটো হৈছে কোনখন স্কুলত শিক্ষক আছে কিন্তু ছাত্ৰ নাই। উত্তৰ গাৰ্লছ স্কুলত, ইয়াত অকল ছাত্ৰীহে আছে। আজিৰ অষ্টম সাঁথৰটো হৈছে গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ। কি হ'ব পাৰে বন্ধুসকল। ইয়াৰ উত্তৰ হৈছে মাটি কঁঠাল। আৰু আজিৰ 9 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি কাম আছে ল'ৰা আৰু ছোৱালীয়ে কাপোৰ কানি খুলি কৰে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গা ধোৱা কাম। আৰু আজিৰ 10ম তথা অন্তিম সাঁথৰটো হৈছে কোন দেশৰ মাজৰ আখৰটো বাদ দিলে খাব পাৰি। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাৰত, নহয়নে বন্ধুসকল।